নমস্কাৰ গুড মৰ্নিং 18 স্বাগতম ষ্টুডিঅ'ত মই পাপৰি প্ৰথমটো ভাল খবৰ অলিম্পিকৰ প্ৰথম ৰাউণ্ডত বাই পালে লাভলিনা বৰগোহাঁই প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ লাভলিনা বৰগোহাঁই প্ৰি কোৱাৰ্টাৰত জাৰ্মানীৰ বিৰুদ্ধে খেলিব লাভলিনাই পদক লাভৰ সম্ভাৱনাত প্ৰথমটো খোজ লাভলিনাৰ পুনৰ এবাৰ এই মুহূৰ্তত জনাইছো যে অলিম্পিকৰ প্ৰথম ৰাউণ্ডত বাই পালে লাভলিনা বৰগোহাঁই প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে লাভলিনাই প্ৰি কোৱাৰ্টাৰত জাৰ্মানীৰ বিৰুদ্ধে খেলিব লাভলিনাই পদক লাভৰ সম্ভাৱনাত প্ৰথমটো খোজ দিলে লাভলিনাই আৰু এটা ভাল খবৰ ইতিমধ্যে কালি সন্ধিয়াৰ ভাগত এই খবৰ যেহেতু জানিব পৰা গৈছিল তাৰ পিছৰে পৰা অলিম্পিকৰ প্ৰথম ৰাউণ্ডত বাই পোৱাৰ কথা ইতিমধ্যে জনোৱা হৈছে লাভলিনা বৰগোহাঁই প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে ইতিমধ্যে লাভলিনাই প্ৰি কোৱাৰ্টাৰত জাৰ্মানীৰ বিৰুদ্ধে খেলিব লাভলিনাই পদক লাভৰ সম্ভাৱনাত প্ৰথমটো খোজ দিলে লাভলিনাই ডিব্ৰুগড়ৰ উপায়ুক্ত কাৰ্যালয় চৌহদত হঠাৎ জ্বলি উঠিল এখন বিলাসী বাহন উপায়ুক্ত কাৰ্যালয় চৌহদত পাৰ্কিং কৰি থকাৰ অৱস্থাতে হঠাতে জ্বলি উঠে চাৰিচকীয়া বাহনখন অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সদস্য বাবুল চাহুৰ নেতৃত্বত এটা প্ৰতিনিধি দলে উপায়ুক্ত কাৰ্যালয়লৈ আহিছিল জুই সূত্ৰপাত হোৱা গাড়ীখন লৈ গাড়ীখনৰ স্বত্বাধিকাৰী মৰাণৰ মনোজ বেৰিয়া কাৰিকৰী বিজুতি ঘটাৰ বাবে জুই সূত্ৰপাত হোৱা বুলি উল্লেখ কৰিছে উপায়ুক্ত পল্লৱ গোপাল ঝাই অৱশ্যে পলমকৈ হলেও ঘটনাস্থলীত ডিব্ৰুগড় অগ্নি নিৰ্বাপক বাহিনীৰ কেইবাখনো বাহন উপস্থিত হৈ জুই নিৰ্বাপন কৰে সৌভাগ্যক্ৰমে এই ঘটনাত হতাহত হোৱা নাই কোনো লোক শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ড সংঘটিত হৈছে এখন বাহন আৰু বাহনখন হঠাৎ জ্বলি উঠা দেখি এক আতংকময় পৰিৱেশৰ সৃষ্টি হয় এয়া ডিব্ৰুগড় উপায়ুক্ত কাৰ্যালয় চৌহদত এই বাহনখন জ্বলি উঠে আৰু যেহেতু সেই সময় চোৱাতে অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হয় খবৰ দিয়া হয় তাৰ পিছতে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় সৌভাগ্যক্ৰমে কোনো লোক হতাহত হোৱা নাই আৰু উপায়ুক্ত কাৰ্যালয় চৌহদত পাৰ্কিং কৰি থোৱা হৈছিল এই বাহনখন এই চাৰিচকীয়া বিলাসী বাহনখন অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সদস্য বাবুল চাহুৰ নেতৃত্বত এটা প্ৰতিনিধি দলে উপায়ুক্তক সাক্ষাৎ কৰিবলৈ আহিছিল আৰু এই বাহনখন যেহেতু স্বত্বাধিকাৰী হৈছে মৰাণৰ মনোজ বেৰিয়া বাহনখন হঠাৎ জ্বলি উঠে শ্বৰ্ট চাৰ্কিটৰ ফলতে জুই সূত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে ঘটনাটো ইয়াতে ইণ্ডিকো গাড়ী এখন আছিলে গাড়ীখনৰ ওচৰতে মোৰ স্কুটিটো আছিলে তাত দেখিলোঁ যে অলপ ধোঁৱা ওলাই আছে ধোঁৱা ওলোৱাৰ পাছত মানে গাড়ীখনত হঠাৎ জুই লাগি যায় আৰু মানে সবৰে হোৱা দোৱা লাগে এই ঘটনাটোৱে আজি ইয়াত সংঘটিত হৈছে তাৰ পিছত অগ্নি নিৰ্বাপক বাহিনী আহি মানে জুই নুমাবলৈ সক্ষম হয় 15 আগষ্টৰ পূৰ্বে খোলা নহয় আন্তঃজিলা যাতায়াত এই কথা স্পষ্ট কৰি দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সান্ধ্য আইন আৰম্ভ হোৱাৰ দিনৰে পৰা বন্ধ হৈ থকা আন্তঃজিলা যাতায়াত পুনৰ আৰম্ভ কৰাৰ বাবে বিভিন্ন পক্ষৰ পৰা দাবী উত্থাপন হৈ আহিছিল কিন্তু মুখ্যমন্ত্ৰীৰ ভাষ্যৰ পৰা এই কথা স্পষ্ট হ'ল যে আন্তঃজিলা যাতায়াত সোনকালে আৰম্ভ হোৱাৰ আশা এতিয়া নাই অৱশ্যে মুখ্যমন্ত্ৰী শৰ্মাই সপ্তাহত এদিন বা দুদিনকৈ আন্তঃজিলা যাতায়াত খোলাৰ ব্যৱস্থা কৰা হ'ব পাৰে বুলিও ইতিমধ্যে মন্তব্য কৰিছে তেওঁ কয় যে প্ৰথমে সপ্তাহত এদিন দুদিন আৰু তাৰ পিছত 3-4 দিনকৈ পৰ্যায়ক্ৰমে আন্তঃজিলা যাতায়াত খোলা হ'ব তেওঁ আৰু লগতে কয় যে যি সময়ত ৰাজ্যত দৈনিক 20 পৰা 25 জন লোক কৰোনাৰ মৃত্যু হৈ আছে এনে পৰিস্থিতিত এই সিদ্ধান্ত উচিত নহ'ব ইপিনে সম্পূৰ্ণ কণ্টেইনমেণ্ট হৈ থকা জিলা 5খনত সোমবাৰৰ পৰা কাৰফিউ শিথিল কৰাৰ বাবে চৰকাৰে চিন্তা চৰ্চা কৰি আছে বুলিও জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু সপ্তাহত এদিন বা দুদিনকৈ আন্তঃজিলা যাতায়াত খুলিব পাৰে বুলি কালি যেহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে আৰু লগতে 15 আগষ্টৰ পূৰ্বে আন্তঃজিলা যাতায়াত সম্পূৰ্ণৰূপে খোলা নহ'ব বুলি উল্লেখ কৰিছে কিন্তু সপ্তাহত এদিন বা দুদিনকৈ হয়তো খুলিব পাৰে কিন্তু সেয়া এই মুহূৰ্তলৈকে স্পষ্টভাৱে জনোৱা হোৱা নাই আৰু কোভিড এছঅপিৰ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা জনায় যে সোমবাৰৰ পৰা কাৰফিউ থকা জিলাসমূহ কিছু পৰিমাণে শিথিল হ'ব কিন্তু এটা নিৰ্ণয় হয়তো ল'ব পাৰে যে সপ্তাহত 2 দিন বা 3 দিন পৰ্যায়ক্ৰমে শিথিল কৰা হ'ব বা যাতায়াতৰ ক্ষেত্ৰত এটা সিদ্ধান্ত গ্ৰহণ কৰা হ'ব কিন্তু এই সিদ্ধান্ত এতিয়ালৈকে গ্ৰহণ কৰা হোৱা নাই মাথো কোৱা হৈছে যে 15 আগষ্টলৈকে আন্তঃজিলা যাতায়াত খোলা নহ'ব এতিয়া খোলা সম্ভৱ নহয় 15 আগষ্টৰ আগত ইণ্টাৰ ডিষ্ট্ৰিক্ট খুলিব পাৰিব কিন্তু আমি অলপ ৰিলেক্সেশ্যন দিব পাৰিম যে কাৰোবাৰ ফেমিলি আপ এণ্ড ডাউন কৰিবলগীয়া আছে হয়তো সপ্তাহত এদিন বা দুদিন কৰি আমি ইণ্টাৰ ডিষ্ট্ৰিক্ট লাহে লাহে খুলিব লাগিব যে এইটো সপ্তাহত শনিবাৰ ৰবিবাৰ খুলিলোঁ
যাৰ অহা যোৱা কৰিবলগীয়া আছে পিছৰ সপ্তাহত 3 দিন খুলিলোঁ 4 দিন খুলিলোঁ এনেকৈ পৰ্যায়ক্ৰমে খুলি যাব লাগিব এতিয়াতো এইবাৰতো বহুত শিথিলতা আহিলে কিন্তু কাৰফিউ থকা ডিষ্ট্ৰিক্ট কেইখনত আমাৰ চেষ্টা হ'ব অহা সোমবাৰৰ পৰা তাত কাৰফিউ প্ৰত্যাহাৰ কৰা লোক নিৰ্মাণ বিভাগৰে মুখ্যমন্ত্ৰী বৈঠক বিভাগীয় কাম কাজৰ পৰ্যালোচনা মুখ্যমন্ত্ৰী মহানগৰীত আৰু নতুন উৰণীয়া সেতু নিৰ্মাণৰ চিন্তা চৰ্চা কৰা হৈছে চানমাৰীৰ পৰা নুনমাটিলৈ আৰু ৰাজগড়ৰ ওপৰেৰে ভঙাগড়লৈ উৰণীয়া সেতু নিৰ্মাণৰ চিন্তা চৰ্চা কৰা হৈছে 45 দিনৰ ভিতৰত নিশ্চিত হ'ব সকলো ক্ষিপ্ৰতাৰে চলিছে মালিগাঁও সুপাৰ মাৰ্কেটৰ উৰণীয়া সেতুৰ কাম সৰাবভাটিৰ সেতুৰ পাৰ্কিংৰ কামো সম্পূৰ্ণ হৈছে গুৱাহাটী আৰু উত্তৰ গুৱাহাটী দলঙৰ সুপাৰ ষ্ট্ৰাকচাৰৰ কাম আৰম্ভ হৈছে পৰ্যালোচনা বৈঠকৰ পিছতে মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ কথা মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে তাৰ ভিতৰত আমি ইতিমধ্যে কৈছোৱে যে এছঅপি সন্দৰ্ভত বিশেষকৈ আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত তেওঁ উল্লেখ কৰিছে সমান্তৰালভাৱে লোক নিৰ্মাণ বিভাগৰে মুখ্যমন্ত্ৰীৰ বৈঠকৰ কথা ইতিমধ্যে কোৱা হৈছে যে বিভাগীয় কাম-কাজৰ পৰ্যালোচনা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে মহানগৰীত আৰু নতুন উৰণীয়া সেতু নিৰ্মাণৰ এক চিন্তা চৰ্চা কৰি থকা হৈছে চানমাৰীৰ পৰা নুনমাটিলৈ ৰাজগড়ৰ ওপৰেৰে ভঙাগড়লৈ উৰণীয়া সেতু নিৰ্মাণৰ চিন্তা চৰ্চা কৰা হৈছে 45 দিনৰ ভিতৰত সকলো নিশ্চিত হ'ব ক্ষিপ্ৰতাৰে চলিছে মালিগাঁও সুপাৰ মাৰ্কেটৰ উৰণীয়া সেতুৰ কাম সৰাবভাটিৰ সেতুৰ পাৰ্কিংৰ কাম সম্পূৰ্ণ হৈছে গুৱাহাটী আৰু উত্তৰ গুৱাহাটী দলঙৰ সুপাৰ ষ্ট্ৰাকচাৰৰ কামো আৰম্ভ হৈছে পৰ্যালোচনা বৈঠকৰ পিছতে মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে খুব চেষ্টা কৰিছোঁ চানমাৰীৰ পৰা নুনমাটিলৈকে আৰু ৰাজগড়ৰ ওপৰেদি ভাঙাগড়লৈকে এখন সুন্দৰ ফ্লাইঅভাৰ বনোৱাৰ কাৰণে কিন্তু তাত লেণ্ড একুইজিশ্যন সমস্যা আছে গতিকে অলপ আলোচনা চলিছে আজিও আমি প্ৰেজেণ্টেশ্যনটো লৈছোঁ আৰু 45 দিনমান লাগিব তাক ঠিক কৰাৰ কাৰণে ছুপাৰ মাৰ্কেটৰ ফ্লাইঅভাৰ হৈ যাব আমাৰ মালিগাঁও ফ্লাইঅভাৰৰ পাইলিং প্ৰায় কমপ্লিট হৈ গ'ল সৰাবভাটিৰ ফ্লাইঅভাৰৰ পাৰ্কিং কমপ্লিট হৈ গ'ল আজিৰ পৰা গুৱাহাটী নৰ্থ গুৱাহাটীৰ ব্ৰিজৰ ছুপাৰ ষ্ট্ৰাকচাৰৰ কাম আৰম্ভ হৈছে ব্ৰেকিং নিউজ মানকাছাৰৰ টেপৰ পাৰাত মাছ মৰাক লৈ দুটা ফৈদৰ মাজত এক ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হৈছে দুই ফৈদৰ মাৰপিটত নিহত হৈছে এজন লোক নিহত যুৱকজন আনোৱাৰ হুছেইন গুৰুতৰভাৱে আহত আন দুজন যুৱক কালাপানী আৰক্ষী চকীত এজাহাৰ দাখিল কৰা হৈছে ঘটনা সন্দৰ্ভত 3 অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে ধৃত আছাদ আলী হজৰত আলী আৰু ফটিক মণ্ডল 3 অভিযুক্তৰ ঘৰত ৰাইজৰ অগ্নিসংযোগ ঘটনাস্থলীত উপস্থিত আৰক্ষীৰ দল ঘটনাক লৈ মানকাছাৰত চেপা উত্তেজনাই বিৰাজ কৰিছে পুনৰ এবাৰ কৈছো মানকাছাৰৰ টেপৰ পাৰাত মাছ মৰাক লৈ দুটা ফৈদৰ মাজত ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হৈছে দুই ফৈদৰ মাৰপিটত নিহত হৈছে এজন লোক নিহত যুৱকজন হৈছে আনোৱাৰ হুছেইন গুৰুতৰভাৱে আন দুজন আহত হৈছে কালাপানী আৰক্ষী চকীত এজাহাৰ দাখিল কৰা হৈছে ঘটনা সন্দৰ্ভত 3 অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে ধৃত আছাদ আলী হজৰত আলী ফটিক মণ্ডল 3 অভিযুক্তৰ ঘৰত ৰাইজে অগ্নিসংযোগ কৰে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ দল ঘটনাক লৈ মানকাছাৰত এতিয়াও চেপা উত্তেজনাই বিৰাজ কৰিছে অনেক গুৰুত্বপূৰ্ণ খবৰ শিৱসাগৰৰ 4টা কুখ্যাত গৰু চোৰ গ্ৰেপ্তাৰ হৈছে ধৃত ইকৰাম আলী ইছাহক আলী ইউসুফ আলী আৰু ইয়াকুব আলী টিমো আৰু শিৱসাগৰ চহৰৰ পৰা গৰু চোৰ কেইটা কৰায়ত্ব কৰিছে আৰক্ষীয়ে কুখ্যাত গৰু চোৰ কেইটাৰ ঘৰ হৈছে শিৱসাগৰ জাপি হজিয়াত শিৱসাগৰ সদৰ থানাত ৰুজু কৰা গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে পুনৰ এবাৰ আমি এই মুহূৰ্তত জনাব বিচাৰিছো যে শিৱসাগৰৰ 4টাকৈ কুখ্যাত গৰু চোৰ গ্ৰেপ্তাৰ কৰা হৈছে ধৃত ইকৰাম আলী ইছাহক আলী ইউসুফ আলী আৰু ইয়াকুব আলী টিমো আৰু শিৱসাগৰ চহৰৰ পৰা গৰু চোৰ কেইটাক কৰায়ত্ব কৰে আৰক্ষী কুখ্যাত গৰু চোৰ কেইটাৰ ঘৰ শিৱসাগৰ জাপি হজিয়াত শিৱসাগৰ সদৰ থানাত ৰুজু কৰা গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে আমাৰ এটা শিৱসাগৰ থানাৰ 714/2021 এটা কেছ আছিলে গৰু চুৰি কেছ এই কেছটোত আমি আগতে মানুহ ধৰিছোঁ ধৰি ইনভলভ থকাবিলাকক আমি ফৰৱাৰ্ড কৰিছিলোঁ আৰু তেওঁলোকৰ ষ্টেটমেণ্টত যিকেইজন আজি ধৰা হৈছে তেওঁলোকৰ নাম আছিলে আৰু তেওঁলোকৰ আজি আমি গোপনীয়ভাৱে গম পাওঁ যে ডিমোত তেওঁলোক আছে থাকা বুলি গম পাই আমি গৈ পেলাই তাতে তেওঁলোকক কাৰ্যত কৰোঁ
গুৱাহাটী মহানগৰীত এতিয়াৰে পৰা অনলাইনত উপলব্ধ হ'ব সুৰা। এই সন্দৰ্ভত ৰাজপত্ৰিত জাননী জাৰি কৰা হৈছে। সুৰা বিক্ৰীৰ সন্দৰ্ভত বান্ধি দিয়া হৈছে কেতবোৰ নীতি নিৰ্দেশনা আৰু সেই অনুসৰি অনুজ্ঞাপত্ৰ থকা সুৰা বিপণীয়েহে অনলাইন যোগে বিক্ৰীৰ সুবিধা পাব। এপ যোগে বিক্ৰী কৰিব পাৰিব বিদেশী সুৰা। আবকাৰী বিভাগৰ ওচৰত পঞ্জীয়ন কৰিব লাগিব সুৰা বিপণীয়ে। ডেলিভাৰী এজেণ্টৰ তথ্যৰ সবিশেষ জমা দিব লাগিব বিভাগক। সুৰা ডেলিভাৰী কৰাৰ বাবে ডেলিভাৰী এজেণ্টৰ বয়স 21 বছৰৰ কম হ'ব নোৱাৰিব। সুৰা অৰ্ডাৰ কৰিবৰ বাবে নিৰ্দিষ্ট অনলাইন পৰ্টেলত নাম আৰু বয়সৰ প্ৰমাণ দিব লাগিব গ্ৰাহকে। শিক্ষানুষ্ঠানৰ হোষ্টেল, চৰকাৰী বেচৰকাৰী কাৰ্যালয়, ধৰ্মীয় স্থানত ডেলিভাৰী নহ'ব সুৰা। এজন গ্ৰাহকে সৰ্বাধিক 3 লিটাৰ পৰ্যন্ত অৰ্ডাৰ দিব পাৰিব সুৰা। ডেলিভাৰী এজেণ্টে কঢ়িয়াব পাৰিব 9 লিটাৰ পৰ্যন্ত। গ্ৰাহকে সুৰা অৰ্ডাৰ দিওঁতে আদায় দিব লাগিব মূল্য। পুৱা 11 বজাৰ পৰা নিশা 10 বজালৈ অনলাইন ডেলিভাৰীৰ সুবিধা থাকিব। অৰ্ডাৰ দিয়াৰ 2 ঘণ্টাৰ ভিতৰত দিব লাগিব সুৰাৰ ডেলিভাৰী। MRPতকৈ সুৰাৰ অধিক দাম ল'ব নোৱাৰিব বিপণীয়ে। নিৰ্দিষ্ট ডেলিভাৰী চাৰ্জ, ছাৰ্ভিচ চাৰ্জ আদি উপৰি কোনো চাৰ্জ ল'ব নোৱাৰিব বিপণীয়ে। 1 কিলোমিটাৰতকৈ কম দূৰত্বৰ বাবে 50 টকা অতিৰিক্ত চাৰ্জ দিব লাগিব। 1-2 কিলোমিটাৰৰ ভিতৰত চাৰ্জ হ'ব 75 টকা। অৰ্ডাৰ পোৱাৰ 10 মিনিটৰ ভিতৰত বিপণীয়ে অৰ্ডাৰ গ্ৰহণ কৰিব লাগিব। অৰ্ডাৰ বাতিল হ'লে গ্ৰাহকে আন এখন বিপণীৰ পৰা সুৰা ল'ব পাৰিব। প্ৰত্যেক বিপণীয়ে সৰ্বাধিক 10জন এজেণ্ট ৰাখিব পাৰিব। প্ৰথমে কেৱল গুৱাহাটী পৌৰ নিগম এলেকাত সীমিত থাকিব এই সুবিধা। পৰৱৰ্তী পৰ্যায়ত সমগ্ৰ ৰাজ্যতে এই সুবিধা প্ৰদান কৰা হ'ব। অসমত সংঘটিত হোৱা কৃষি হিতাধিকাৰী কেলেংকাৰী সন্দৰ্ভত দিল্লীত ৰিপুণ বৰাই সংবাদমেল আয়োজন কৰে আৰু এই কেলেংকাৰী CBI তদন্ত দাবী কৰে ৰিপুণ বৰাই। ভুৱা হিতাধিকাৰীৰ ব্লেকমেইলিং কৰি বিজেপিৰ প্ৰচাৰত লগোৱাৰো অভিযোগ উত্থাপন কৰে ৰিপুণ বৰাই। অসমত সংঘটিত হোৱা কৃষি হিতাধিকাৰী কেলেংকাৰী সন্দৰ্ভত দিল্লীত ৰিপুণ বৰাই সংবাদমেলৰ আয়োজন কৰে আৰু এই কেলেংকাৰীৰ CBI তদন্ত দাবী কৰে ৰিপুণ বৰাই। ভুৱা হিতাধিকাৰীক ব্লেকমেইলিং কৰি বিজেপিৰ প্ৰচাৰত লগোৱাৰো অভিযোগ উত্থাপন কৰে ৰিপুণ বৰাই। এটা ডাঙৰ স্কেম হৈছে। এই স্কেমত 36 লাখৰ ভিতৰত তেওঁলোকে জেনুইন 19,47,000 আৰু যিবিলাক মেনিপুলেট কৰি কাগজ মেনিপুলেট কৰি দিছিলে 11,72,000 বেনিফিচিয়াৰী আৰু 5 লাখ বেনিফিচিয়াৰী টোটেলি ফেক আছিলে, মানে ফেক তেওঁলোকক পোৱা নগ'ল। গতিকে এইটো এটা ডাঙৰ স্কেম। এগ্ৰিকালচাৰ মিনিষ্টাৰ টোমাৰে কৈছে যে 8,35,000 কৃষকৰ পৰা এতিয়াও পইচা ঘূৰাই পাবলৈ বাকী আছে আৰু সেইটো এমাউণ্ট হৈছে 554 কোটি টকা। 554 ক্ৰ'ৰ্ছ হৈছে সেইটো টকা অসমৰ। এইটো অকল মই অসমৰ কথা কৈছোঁ, গোটেই ভাৰতবৰ্ষৰ কথাটো মই কোৱা নাই। আমি যোৱাবাৰো আমি CBI এনকুৱাৰী ডিমাণ্ড কৰিছিলোঁ এইটোত যে কি কাৰ যোগেদি কি মেকানিজিমত এই ভুৱা হিতাধিকাৰীবিলাক সোমাব পাৰিলে, যে 5 লাখ হিতাধিকাৰী 36 লাখ টোটেল হিতাধিকাৰীৰ ভিতৰত 5 লাখ হিতাধিকাৰী যে ফিল্ডত এতিয়া বিচাৰি পোৱা নাই, এইবিলাক যে ফেক ভুৱা নাম, তাৰমানে বিজেপি কৰ্মী এঘৰতে 2-3টাকৈ ল'ব বিচাৰিছিলে। মুখ্যমন্ত্ৰীয়ে যিটো কথা সেইখিনি সময়ত কৈছিল আৰু যোৱা পৰহি 20 জুলাইৰ দিনাখন কৃষিমন্ত্ৰী ডাঙৰীয়া, চেণ্ট্ৰেলৰ কৃষিমন্ত্ৰী ডাঙৰীয়াই যিটো কথা কৈছে যে ভুৱা বেনিফিচিয়াৰীবিলাকক দিয়া পইচাটো ঘূৰাই লোৱা হ'ব, এই পইচাটো ঘূৰাই ল'ব লাগে। এই পইচাটো ঘূৰাই লোৱাৰ ব্যৱস্থা কৰিব লাগে আৰু সেই ঘূৰাই লোৱা পইচাটো ডিজাৰ্ভিং যিসকল কৃষক বাদ পৰি আছে, দৰিদ্ৰ কৃষক যিসকল বাদ পৰি আছে, তেওঁলোকক দিব লাগে সেই পইচা। সোণাৰীত মাৰণাস্ত্ৰসহ 3 নগা উগ্ৰপন্থী সদস্যক আটক কৰা হৈছে। বালিজান চাহ বাগিচাৰ পৰা আটক কৰা হৈছে NACN-IMৰ 3 সদস্য। ধৃত 3 উগ্ৰপন্থী টিংলু কন্যাক, নকেয়ক কন্যাক আৰু হিয়ানু কন্যাক। ধৃত 3 উগ্ৰপন্থীৰ ঘৰ হৈছে নাগালেণ্ডৰ মন জিলাৰ লাকুন বস্তিত। আটকাধীন নগা উগ্ৰপন্থী সদস্য কেইজনৰ পৰা 3টা পিষ্টল, 3টা মেগজিন, 3 ৰাউণ্ড সজীৱ গুলী আৰু 3টা মোবাইল ফোন জব্দ কৰা হৈছে। অসমত মাৰণাস্ত্ৰ বিক্ৰী কৰিবলৈ আহিছিল নগা উগ্ৰপন্থী কেইটাই। চৰাইদেউ জিলা আৰক্ষী আৰু আছাম ৰাইফলছে অভিযান চলাই ইতিমধ্যে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে, আটক কৰিছে। বালিজান চাহ বাগিচাৰ পৰা আটক কৰা হৈছে NACN ইছাক মুইভাৰ 3 সদস্য। ধৃত 3 উগ্ৰপন্থী সদস্য হৈছে টিংলু কন্যাক, নকেয়ক কন্যাক আৰু হিয়ানু কন্যাক। ধৃত 3 উগ্ৰপন্থীৰ ঘৰ হৈছে নাগালেণ্ডৰ মন জিলাৰ লাকুন বস্তিত। ৰাতিপুৱা পুৱা ভাগত প্ৰায় 7টামান বজাত ইনফৰমেশ্যন আহিলে যে নগা ল'ৰা কেইজনমান তেওঁলোকে হাথিয়াৰ বিক্ৰী কৰিবলৈ মানে আজি আহিব। এই খবৰ পাই পেলাই লগে লগে খবৰটো ডেভেলপ কৰা হ'ল আৰু ডেভেলপ কৰি পেলাই আছাম ৰাইফলছ আৰু আমাৰ সোণাৰী পুলিচ ষ্টেচনৰ ষ্টাফ আৰু আমাৰ এডিশ্যনেল SP ডাঙৰীয়া তেওঁলোকে গ'ল বালিজান টি গাৰ্ডেন এৰিয়াত। তো তাত তেওঁলোকে এম্বুছ কৰিলে। এম্বুছ কৰোঁতে 3জন নগা ল'ৰাক ধৰিলে
আৰু এই তিনিজনৰ হাততে 3টা পিস্তল পোৱা হৈছে, 3টা মেগজিন আৰু 3 ৰাউণ্ড গুলি আছে। তেওঁলোকে এইটো বিক্ৰী কৰিবলৈ আনিছিলে। গতিকে তেওঁলোকক আনি পেলাই এতিয়া কেছ এটা ৰেজিষ্টাৰ কৰা হৈছে সোণাৰী পুলিচ ষ্টেচনত আৰু কেছৰ তদন্ত এতিয়া চলি আছে। তেওঁলোকে ইণ্ট্ৰগেশ্যনত গম পোৱা যাব যে হাতিয়াৰখিনি কাক দিবলৈ আনিছিলে বা কি কথা আছে তেনেকুৱা। ৰাজ্য গৃহ বিভাগৰ বৃহৎ সফলতা আত্মপ্ৰকাশ কৰা এবছৰৰ ভিতৰতে আৰক্ষী চোৰাংচোৱাই উঘালিলে NLFBৰ শিপা। বৃহস্পতিবাৰে NLFB ত্যাগ কৰি অস্ত্ৰ সম্বৰণ কৰিলে দুধৰ্ষ উগ্ৰপন্থী বাথা আৰু সতীৰ্থৰ লগতে এদল মহিলা কেডাৰে। গজালি মেলোতেই গৃহ বিভাগে উঘালিলে NLFBৰ শিপা। 10 লাখ টকা শিৰৰ মূল্য ঘোষিত বাথাৰ আত্মসমৰ্পণ। বাথাৰ লগতে অস্ত্ৰ সম্বৰণ বহু নেতা কেডাৰৰ। মূল সুতিলৈ উভতিল NLFBৰ বহু মহিলা কেডাৰো। বৃহস্পতিবাৰে পুৱাই বিধ্বংসী অস্ত্ৰধাৰী এদল নেতা কেডাৰৰ সৈতে পাহাৰৰ পৰা নামি আহিল দুৰ্ধৰ্ষ উগ্ৰপন্থী M বাথা ওৰফে বিনোদ মুছাহাৰী। বড়ো চুক্তি সম্পাদনৰ পিছত যি বাথাই জন্ম দিছিল NLFB নামৰ উগ্ৰপন্থী সংগঠনটোৰ। নেশ্যনেল ইনভেষ্টিগেশ্যন এজেন্সিয়ে যাৰ শিৰৰ মূল্য ঘোষণা কৰিছিল 10 লাখ টকা। কিন্তু বড়োভূমি পুনৰ অশান্ত হোৱাৰ পূৰ্বেই গৃহ বিভাগে আয়ত্তলৈ আনিলে বাথাৰ লগতে NLFB। যোগাযোগ চলিল বাথাৰ সৈতে, আয়োজন চলিল চিকাৰী দাংগাত। সীমান্তত বাহৰ পাতি অসম আৰক্ষীৰ বহুকেইজন উচ্চপদস্থ বিষয়াই সম্পূৰ্ণ কৰিলে আত্মসমৰ্পণৰ প্ৰস্তুতি। বৃহস্পতিবাৰে পুৱাৰে পৰা আৰক্ষীৰ লগতে হাজাৰ হাজাৰ লোকে তীব্ৰ উৎকণ্ঠাৰে অপেক্ষা কৰিলে বাথাৰ আত্মসমৰ্পণলৈ। অৱশেষত সহস্ৰজনৰ হৰ্ষোল্লাসৰ মাজেৰে সীমান্তৰ লালপানী থানাত উপস্থিত হ'ল NLFBৰ বাথা বাহিনী, লগত অস্ত্ৰধাৰী মহিলাসহ কেইবাজনো নেতা কেডাৰ। আমাৰ কেইটামান আমাৰ কেডাৰৰ মানুহগিলা ধৰা খাইছে NLFB আৰু মন্ত্ৰী পীযুষ হাজৰিকা, BTR প্ৰধান প্ৰমোদ বড়ো, বিধায়ক জয়ন্ত মল্ল বৰুৱা, গোবিন্দ বসুমতাৰীৰ লগতে বহু ৰাজনৈতিক নেতা আৰু শীৰ্ষ আৰক্ষী তথা সেনা বিষয়াৰ উপস্থিতিত লালপানী থানাতে সম্পন্ন হ'ল আত্মসমৰ্পণ অনুষ্ঠান। চেয়াৰমেন, আৰ্মি চিফ, ভাইচ চেয়াৰমেন সমন্বিতে 23জন কেডাৰে আহি আমাৰ মাজত উপস্থিত হৈছে। তেখেতলোক ঘৰলৈকে ঘূৰি আছে, গাঁৱৰ ঘৰলৈকে যেনেকৈ ঘূৰি আহে সন্মানীয় NLFBৰ আৰ্মি চিফ B বাথা, সন্মানীয় NLFBৰ সভাপতি IP বিপুলা বাথাৰ লগতে প্ৰায় 25জন কেডাৰে অস্ত্ৰ সম্বৰণ কৰা দেখি আনন্দত আত্মহাৰা হ'ল সহস্ৰাধিক লোক। এনেদৰে NDFBৰ সৈতে চুক্তি সম্পাদন কৰাৰ পিছত জন্ম হোৱা NLFBক পুলিতে উঘালি পেলাবলৈ সক্ষম হ'ল ৰাজ্যৰ গৃহ বিভাগ। পুনৰবাৰ ৰক্তাক্ত হোৱাৰ পৰা ৰক্ষা পৰিল বড়োভূমি। ওদালগুৰিৰ পৰা ৰিপুঞ্জয় নাথৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ডিমত 5টা গৰু চোৰক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে উদ্ধাৰ কৰিছে 15টাকৈ চোৰাং গৰু। গৰু চুৰি চক্ৰটোৰ পৰা এখন নাও জব্দ কৰা হৈছে। ডিমৌ আৰু নিতাই পুখুৰী আৰক্ষীয়ে চলাইছিল অভিযান। ধৃত চন্দ্ৰকান্ত দলে, ৰঞ্জিত মিটাৰক, বলোৰাম মিলি, জিতেন দলে আৰু দেৱানন্দ লেগাছ। ডিমৌ আৰক্ষীয়ে আটকাধীন গৰু সৰবৰাহ কেইটা সোধপোছ অব্যাহত ৰাখিছে। পুনৰবাৰ জনাইছো যে ডিমত 5টা গৰু চোৰক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে 15টা চোৰাং গৰু উদ্ধাৰ কৰিছে। গৰু চুৰি চক্ৰটোৰ পৰা এখন নাও জব্দ কৰা হৈছে। ডিমৌ আৰু নিতাই পুখুৰী আৰক্ষীয়ে অভিযান চলাইছিল। ধৃত চন্দ্ৰকান্ত দলে, ৰঞ্জিত মিডাক, বলোৰাম মিলি, জিতেন দলে আৰু দেৱানন্দ লেগাছু। ডিমৌ আৰক্ষীয়ে আটকাধীন গৰু সৰবৰাহকাৰী কেইটা সোধপোছ অব্যাহত ৰাখিছে।
বঙাইগাঁৱত অসম গৌৰৱ লাভলীনা বৰগোহাঁইলৈ শুভেচ্ছা টকিঅ' অলিম্পিকৰ প্ৰাক্ষণত অসম জীয়ৰীৰ চিত্ৰ অংকন কৰি শুভকামনা জ্ঞাপন কৰিছে অনুৰাগীয়ে ভাৰতক প্ৰতিনিধিত্ব কৰা বক্সাৰগৰাকীক উৎসাহ যোগোৱাৰ উদ্দেশ্যে নৱনিৰ্মাণ আৰু আমি বনৰীয়া নামৰ সামাজিক সংগঠন দুটাই ব্যতিক্ৰমী পদক্ষেপ হাতত লৈছে চহৰখনৰ মাজমজিয়াত লাভলীনাৰ বৃহৎ চিত্ৰ অংকন কৰি বক্সাৰগৰাকীক অধিক উৎসাহিত কৰাৰ প্ৰয়াস চলোৱা হৈছে লাভলীনাই টকিঅ' অলিম্পিকত পদক অৰ্জন কৰি অসমৰ লগতে ভাৰতবৰ্ষলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ'ব বুলি দৃঢ় বিশ্বাসী সকল যুৱক আনহাতে চহৰখনৰ দেৱালয়ত লাভলীনাৰ চিত্ৰ অংকন কৰি বঙাইগাঁওবাসীৰ সম্পূৰ্ণ সমৰ্থন জনাইছে সংগঠন দুটাই উপানন্দ শৰ্মাৰ প্ৰতিবেদন আগবঢ়াইছো লাভলীনা বৰগোহাঁইক লৈ এই মুহূৰ্তত সকলোৰে দৃষ্টি নিবদ্ধিত হৈ আছে আৰু টকিঅ' অলিম্পিকৰ পৰা এইবাৰ অসমবাসীলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি বক্সাৰগৰাকীৰ পৰা আশা ব্যক্ত কৰা হৈছে আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত মন্ত্ৰী বিধায়কসকলে ইতিমধ্যে চাইকেল যাত্ৰা কৰি তেওঁক আদৰণি জনাইছে আৰু ইয়াৰ লগে লগে দেখা গৈছে অসমৰ বিভিন্ন প্ৰান্তত বক্সাৰগৰাকীক শুভেচ্ছা জ্ঞাপন কৰি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু বঙাইগাঁৱত পথৰ দাঁতিত এইদৰে লাভলীনা বৰগোহাঁইৰ চিত্ৰ আঁকি ইয়াতে আদৰণি জনোৱা পৰিলক্ষিত হৈছে নৱনিৰ্মাণ আৰু বনৰীয়া নামৰ দুটা সামাজিক সংগঠনে এইদৰে পথৰ দাঁতিত বক্সাৰগৰাকীৰ চিত্ৰ আঁকিছে আৰু টকিঅ' অলিম্পিকক তেওঁ শুভেচ্ছা জ্ঞাপন কৰিছে আৰু মহিলা বক্সাৰগৰাকীয়ে এইবাৰ অসমবাসীৰ কাৰণে গৌৰৱ পদক কঢ়িয়াই আনি অসম তথা ভাৰতবৰ্ষৰ বাবে গৌৰৱ কঢ়িয়াই আনিব বুলি আশা ব্যক্ত কৰা হৈছে কি আশালৈ এই মুহূৰ্তত ছবি অঁকা হৈছে এইদৰে লাভলীনা হয় যিহেতু লাভলীনা বৰগোহাঁই আমাৰ অসমৰ একমাত্ৰ কন্যা টকিঅ' অলিম্পিকত পাৰ্টিচিপেণ্ট কৰি আছে আমাৰ অসমবাসী ৰাইজৰ পৰা আমি এটাই কামনা কৰিছোঁ যাতে তেওঁ মেডেল লৈ কিনে আহি আমাৰ অসম তথা ভাৰতৰ নাম উজ্জ্বল কৰিব পাৰে আমাৰ সেয়াই কামনা আৰু আমি বঙাইগাঁওবাসী ৰাইজ আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু আমাৰ আৰু পৰিকল্পনা আছে আমি বিভিন্ন জায়গাত কাম কৰাৰ আমাৰ যেনেকৈ বঙাইগাঁও বিউটিফিকেশ্যনৰ ওপৰত আমি কাম কৰি আছোঁ থ্ৰু ডুডলিং এণ্ড গ্ৰাফিটি আৰ্টৱৰ্ক আমি বিভিন্ন জায়গাত আমি ছবি অংকন কৰিম আৰু যেনেকৈ চিলাৰাইৰ ছবি অংকন কৰিম বীৰচৰা স্কুলত আমি শিক্ষা লৈ আমি ছবি অংকন কৰিম আমি এইখিনিয়ে আমাৰ কিমান আশাবাদী লাভলীনাক লৈ আমি যথেষ্ট আশাবাদী আৰু আমি তাকেই মনত ৰাখি তেওঁক মানে শুভেচ্ছা জনাবৰ বাবে এই ছবি অংকন কৰিছোঁ আৰু বঙাইগাঁওবাসী ৰাইজৰ পৰা আমি এটাই কামনা কৰিছোঁ এটাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যেন বক্সিং ৰিঙত তেওঁৰ প্ৰতিভা তেওঁ সম্পূৰ্ণভাৱে দেখুৱাব পাৰে আৰু অসম তথা ভাৰতৰ নাম উজ্জ্বল কৰিব পাৰে খবৰ আৰু আছে সময় বিৰতি ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে ষ্ট্ৰং আৰু বুদ্ধিয় মাইথান নিৰ্মাণৰ মানদণ্ড 27 দিনত ভৰি দিলে চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ড বিৰোধী প্ৰতিবাদে প্ৰতিদিনে প্ৰতিবাদত অংশ লৈছে স্থানীয় লোকৰ লগতে বিৰোধী ৰাজনীতিকে বৃহস্পতিবাৰে চন্দ্ৰপুৰ খুটা কল খেলপথাৰৰ পৰা শতাধিক লোকে বাহিৰ কৰিলে প্ৰতিবাদী সমদল উত্তাল হৈ আছে চন্দ্ৰপুৰ প্ৰতিদিনে চুক বাঢ়িছে চন্দ্ৰপুৰবাসীৰ প্ৰতিবাদৰ ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ চৰকাৰী সিদ্ধান্ত বাতিল নকৰা পৰ্যন্ত প্ৰতিবাদৰ হুংকাৰ প্ৰকৃতিৰ ৰম্যভূমি চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ বিৰুদ্ধে তীব্ৰতৰ হোৱা প্ৰতিবাদী কাৰ্যসূচীত প্ৰতিদিনে অংশগ্ৰহণ কৰিছে বহু ৰাজনৈতিক অৰাজনৈতিক নেতা পৰিৱেশ বিজ্ঞানীৰ লগতে বহু বিজ্ঞ লোকে চন্দ্ৰপুৰবাসীৰ এটাই দাবী কোনো কাৰণতে চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰিবলৈ দিয়া নহ'ব 27 দিনত ভৰি দিয়া চন্দ্ৰপুৰবাসীৰ প্ৰতিবাদী কাৰ্যসূচীত বৃহস্পতিবাৰে অংশগ্ৰহণ কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক সংগ দিয়ে কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মা মীৰা বৰঠাকুৰ তথা মঞ্জিত মহন্ত আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক প্ৰদ্যুৎ ভূঞাই প্ৰতিবাদী সভাত অংশগ্ৰহণ কৰি
দেৱব্ৰত শইকীয়াই কয়, গুৱাহাটী পৌৰ নিগম তথা জিলা প্ৰশাসনে চন্দ্ৰপুৰত জাবৰ পেলোৱা কাৰ্য অতি দুৰ্ভাগ্যজনক আৰু আইন বিৰুদ্ধ। ৰাজ্যৰ যি আইন আছে, আইন উলংঘা কৰি আছে, দেশৰ যিটো বায়ুমণ্ডল পাৰিপাৰ্শ্বিকতা ৰক্ষা তাৰ আইন উলংঘা কৰি আছে, আৰু যি ধৰণৰ শুনানি হ'ব লাগে শুনানি নকৰাকৈ এটা উদ্যোগ স্থাপনৰ নামত এনেকুৱা কৰি এইটোও ভায়োলেট কৰিছে। সেই গতিকে কোনো ফালৰ পৰাই ইয়াত জাবৰ পেলোৱা কামটো গ্ৰহণযোগ্য নহয় আৰু উচিত সিদ্ধান্ত নহয়। উল্লেখযোগ্য যে চন্দ্ৰপুৰত অব্যাহত থকা ডাম্পিং গ্ৰাউণ্ড বিৰোধী প্ৰতিবাদৰ ধাৰাবাহিক সত্যাগ্ৰহ কাৰ্যসূচীৰ অংশ হিচাপে বৃহস্পতিবাৰে চন্দ্ৰপুৰৰ সূতাকলৰ খেলপথাৰত প্ৰতিবাদকাৰীসকল সমবেত হৈ ঠাকুৰকুছিৰ চন্দ্ৰপুৰ খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ সন্মুখলৈ বাহিৰ কৰে এক প্ৰতিবাদী সমদল। চন্দ্ৰপুৰবাসীৰ এই প্ৰতিবাদক এতিয়া ৰাজ্য চৰকাৰে কিমান গুৰুত্ব দিয়ে সেয়াহে লক্ষণীয় হ'ব। নুনমাটিৰ পৰা অজয় বৰ্মনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। অতিমাৰী কৰোনাই চৌদিশে ট্ৰাক সৃষ্টি কৰি থকাৰ সময়তে এবাৰ জাপানীজ এনচেফেলাইটিছ আৰু এনচেফেলাইটিছ লক্ষণযুক্ত ৰোগে ভয়ংকৰ বিপদ কঢ়িয়াই আনিছে শিৱসাগৰ জিলালৈ। যোৱা 21 দিনত জাপানীজ এনচেফেলাইটিছ আৰু এনচেফেলাইটিছ লক্ষণযুক্ত ৰোগত 14 গৰাকী ব্যক্তি আক্ৰান্ত হৈছে। ইয়াৰ ভিতৰত 9 গৰাকী জাপানীজ এনচেফেলাইটিছত আৰু 5 গৰাকী এনচেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈছে। কেইবাগৰাকীও ব্যক্তিৰ স্বাস্থ্য অধিক অৱনতি হোৱাত উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে অসম চিকিৎসা মহাবিদ্যালয়লৈ। উল্লেখযোগ্য যে বিগত 1 দশকৰো অধিক কাল শিৱসাগৰ জিলা জাপানীজ এনচেফেলাইটিছৰ হটস্পট হিচাপে চিহ্নিত হৈ আহিছে। প্ৰদীপ গগৈ প্ৰতিবেদন আগবঢ়াইছে। ভাইৰাছে এক জটিল পৰিৱেশৰ সৃষ্টি কৰাৰ সময়তে শিৱসাগৰ জিলাত জাপানীজ এনকেফেলাইটিছ আৰু এনকেফেলাইটিছ লক্ষণযুক্ত ৰোগেও বৰ্তমান দেখা দিছে। জুলাই মাহটোত 14 গৰাকী মুঠ এই ৰোগত আক্ৰান্ত হৈছে। ইয়াৰে 9 গৰাকী হৈছে জাপানীজ এনকেফেলাইটিছ ৰোগত আৰু এনকেফেলাইটিছ লক্ষণযুক্ত ৰোগত 6 গৰাকী লোক আক্ৰান্ত হৈ চিকিৎসাধীন হোৱা বুলি জানিব পাৰিছোঁ। আৰু মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ জিলা মেলেৰিয়া বিষয়া কাৰ্যালয়ত, আৰু মই মুখ্য চিকিৎসা বিষয়া জিলা মুখ্য চিকিৎসা বিষয়া জানিব বিচাৰিম কি ধৰণৰ পদক্ষেপ লৈছে আৰু বৰ্তমান কেইগৰাকী আক্ৰান্ত হৈছে। শিৱসাগৰ জিলাখন যিহেতু এনকেফেলাইটিছৰ এণ্ডেমিক এৰিয়া, প্ৰত্যেক বছৰে ইয়াত জুন, জুলাই, আগষ্ট এইটো সময়তে মানে জাপানীজ এনকেফেলাইটিছ দেখা যায়। যোৱা বছৰতো ইয়াতো 15 জন আছিল, তাৰ 3 জন ডেথ হৈছিল। কিন্তু এই বছৰ এতিয়ালৈকে আমাৰ এইটো মাহতে সাধাৰণতে জুন, জুলাই, আগষ্ট মাহত হয়। এতিয়া জুলাই মাহত দেখিছোঁ আমাৰ টোটেল AES কেছ 15টা, তাৰে 9টা কেছ JE কনফাৰ্ম কেছ। তেখেতে CSF পৰীক্ষা কৰাৰ পিছত জাপানীজ এনকেফেলাইটিছ বুলি হৈছে। তেখেতসকল ট্ৰিটমেণ্টত আছে। 5 গৰাকী মেডিকেলৰ আছাম মেডিকেল কলেজ ট্ৰিটমেণ্ট আছে, তেখেতসকল ইম্প্ৰুভ কৰিছে। আৰু বাকী ডিছচাৰ্জ হ'ল, তেখেতসকল ঘৰত আছে। বাকীটা ইম্প্ৰুভ, একো চিকুলি নাই, একো থাকি যোৱা নাই। আমি সকলো এই লক্ষণ তেখেতসকলৰ ফ'ল' আপ কৰা আছে আমাৰ মানুহ দি পেলাই। এতিয়া বাকী AES 5 জন আছে, তেখেতসকল ডিছচাৰ্জ হ'ল ট্ৰিটমেণ্ট কৰি। ডায়েগনচিছ তেখেতসকল নহ'ল। প্ৰথমতে যিহেতু জাপানী তেখেতৰ ক'ব নোৱাৰা হৈছিল, জ্বৰ উঠি পেলাই AES লাইনত তেখেতে ট্ৰিটমেণ্ট হৈ ভাল পালে বাকীকেইজন। এতিয়া আপুনি আমাৰ যিখিনি জেগাত আমাৰ এইকেইটা ডিমৌ গেলেকী এৰিয়াত 4 জন 3 জন ওলাইছে, তেনেকুৱা প্ৰত্যেক আমি গাঁওবিলাকত আমাৰ হেল্থ ৱৰ্কাৰ দি পেলাই এইবিলাক তাৰ ওচৰৰ পাজত 10-12 ঘৰ মানুহ গোটেই ছাৰ্ভে কৰাইছোঁ, ফগিং কৰাইছোঁ, ITBN কৰিছোঁ, মানে য'ত মস্কিটো মানে আঁঠুৱাবিলাক ঔষধীকৰণ বুলি যিটো কয়, ঔষধীকৰণ কৰাইছে আশা দি পেলাই তাত গোটেইখিনি মানুহ। আৰু এৱাৰনেছ এইটো আমাৰ ৰাইজৰ প্ৰতি আৰম্ভ। যেতিয়া এইটো সময়ত যিহেতু সদায় এইটো সময়ত দেখা যায় ইয়াত জাপানীজ এনকেফেলাইটিছ বেজিও 80-90% মানুহে লৈছে, তথাপি বেমাৰটো ওলাই থাকে। কিন্তু যিটো বেজি লোৱা মানুহবিলাকৰ যিটো মৰ্টেলিটিটো কম হয়, মানুহ নমৰে। আমি দেখি আছোঁ বহুত বছৰ ইয়াতে। সেইকাৰণে যিকেইজন মানুহ থাকি গৈছে আমি কৈছোঁ এইবিলাক জাপানীজ বেজি আছে ইয়াতো, আমি এইটো ব্যৱস্থা কৰি দিব পাৰোঁ। কিন্তু মানুহ আহি ল'বলৈ আমি সদায় আমি আহ্বান কৰি আছোঁ, আমি এৱাৰনেছ সজাগতা কৰি আছোঁ। একচনীয়া আৰু টৌজি বাহি পট্টা থকা ভূমিৰ গৰাকীও পাব প্ৰধানমন্ত্ৰী কিষাণ নিধি আঁচনিৰ সুবিধা। বনাঞ্চলত বসবাস কৰা লোকসকলেও পাব এই আঁচনিৰ সুবিধা। চাহ বাগানত বসবাস কৰা লোক আৰু দেৱোত্তৰ ভূমিত খেতি কৰা লোকো যোগ্য হ'ব কিষাণ বিধি আঁচনিৰ।
আজি কেবিনেটত গ্ৰহণ কৰা হয় এই সিদ্ধান্ত শিক্ষা সন্দৰ্ভতো লোৱা হয় আন কেইবাটাও সিদ্ধান্ত প্ৰত্যেক জিলাতে গঠন কৰা হ'ব ডিষ্ট্ৰিক্ট ভিজিলেন্স এণ্ড মনিটৰিং কমিটি ফৰ এডুকেশ্যন এই কমিটিখনে সংশ্লিষ্ট জিলাৰ শিক্ষা বিভাগৰ কাম-কাজ পৰ্যালোচনা কৰিব ব্লক পৰ্যায়তো গঠন কৰা হ'ব এনে কমিটি আৰু এই কমিটিয়ে পৰ্যবেক্ষণ কৰিব বিদ্যালয়সমূহৰ শিক্ষক আৰু শিক্ষাৰ্থীৰ উপস্থিতি ইফালে এতিয়াৰে পৰা নদীৰ পলসুৱা মাটি নিবিদা আহ্বান কৰিব পাৰিব সংশ্লিষ্ট জিলা উপায়ুক্তই অৱশ্যে বালিৰ ক্ষেত্ৰত এই নিয়ম কাৰ্যকৰী নহ'ব মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেটৰ সিদ্ধান্ত সাংবাদিকৰ আগত অৱগত কৰে মন্ত্ৰী কেশৱ মহন্ত আজি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে যে একচনীয়া পট্টাখন আৰু তৌজিবাহী পট্টাখনো এই কিষাণ কৃষক নিধিৰ ধন পোৱাৰ কাৰণে এইখিনিও বিবেচিত হ'ব লগতে ফৰেষ্ট বনাঞ্চলৰ অধিকাৰ আইনৰ অধীনত যিসকল যোগ্য বিবেচিত হৈছে যিসকল ইলিজিবল ফৰেষ্ট অধিকাৰ আইন পোৱাৰ অধিকাৰ আইনৰ অধীনত অধিকাৰ পোৱাৰ কাৰণে যিখিনি যোগ্য খেতিয়ক আছে তেওঁলোকেও এই প্ৰধানমন্ত্ৰীৰ কিষাণ মান নিধিৰ ধন পোৱাৰ কাৰণে তেওঁলোকক যোগ্য বিবেচনা কৰা হ'ব আমাৰ এখন লেণ্ড পলিচি আছে লেণ্ড পলিচিখন মতেও যিসকল ভূমিহীন খেতিয়ক তেওঁলোকৰ হাতত হয়তো দখলত ভূমি আছে তেওঁলোক খেতি কৰি আছে তেওঁলোকো এই কিষাণ যিটো মান নিধিৰ ধন প্ৰধানমন্ত্ৰী কিষাণ ধনটো পাবৰ কাৰণে তেওঁলোককো যোগ্য বিবেচনা কৰা হ'ব ইয়াৰ উপৰিও যিসকল আমাৰ ক্ষুদ্ৰ চাহ খেতিয়ক আছে বা অন্য ধৰণৰ উদ্যান শস্যৰ খেতিয়ক আছে এই উদ্যান শস্যৰ খেতিয়কসকলো তেওঁলোক ইয়াৰ অধীনত বিবেচিত আনকি কিছু সংখ্যক খেতিয়ক আছে যিসকলে লাখেৰাজ মাটিত বা দেৱোত্তৰ মাটিত খেতি কৰি আছে তেওঁলোকৰ হাতত কাগজ নাই তেওঁলোকৰ হাতত মাটিৰ পট্টাখন নাই এনেধৰণে লাখেৰাজ বা দেৱোত্তৰ মাটিত খেতি কৰি থকা খেতিয়কসকলকো এই নিধিৰ অধীনত প্ৰধানমন্ত্ৰীৰ নিধিৰ অধীনত তেওঁলোককো যোগ্য বিবেচিত কৰা হ'ব আৰু গোটেই তালিকাখনত এই নামসমূহ সংযোজিত কৰাৰ কাৰণে এটা প্ৰক্ৰিয়া আৰম্ভ হৈছে ইতিমধ্যে যিসকল ইনএলিজিবল সেইসকল খেতিয়কৰ নাম অযোগ্য হোৱাত বহু খেতিয়কৰ নাম তালিকাখনৰ পৰা বাদ দিয়া হৈছে আৰু যোগ্য খেতিয়কসকলৰ নাম নতুনকৈ অন্তৰ্ভুক্ত কৰা হ'ব যাতে প্ৰকৃত খেতিয়কসকলে এই PM কিষাণ স্কিমৰ অধীনত তেওঁলোকে চৰকাৰৰ পৰা সাহায্যখিনি পায় দ্বিতীয় এটা সিদ্ধান্ত আমাৰ শিক্ষা বিভাগক লৈ পেলাই আছে এই শিক্ষা বিভাগৰ অধীনত আমাৰ সংবিধানৰ 73rd এমেণ্ডমেণ্টে পঞ্চায়তী ৰাজ অনুষ্ঠানসমূহক যিসমূহ ছাবজেক্টত অধিকাৰ প্ৰদান কৰিছে যিসমূহ বিষয়ত তেওঁলোকৰ এক্সিকিউটিভ পাৱাৰ দিছে তাৰ ভিতৰত প্ৰাথমিক শিক্ষা মাধ্যমিক শিক্ষা এডাল্ট এডুকেশ্যন আৰু ভকেশ্যনেল শিক্ষাও অন্তৰ্ভুক্ত আছে কিন্তু এতিয়ালৈকে এইখিনিত কাম কাজত শিক্ষা সিদ্ধান্তত আমি পঞ্চায়তী ৰাজ ইনষ্টিটিউশ্যনবিলাকক জড়িত কৰোৱা নাছিলোঁ কিন্তু আজিৰ এটা কেবিনেটে সিদ্ধান্ত লৈছে যে এতিয়াৰ পৰা প্ৰত্যেক জিলাত ডিষ্ট্ৰিক্ট ভিজিলেন্স এণ্ড মনিটৰিং কমিটি ফৰ এডুকেশ্যন এখন গঠন হ'ব য'ত চেয়াৰমেন হ'ব জিলা পৰিষদৰ সভাপতিগৰাকী আৰু য'ত প্ৰত্যেক জিলাত এখন ডিষ্ট্ৰিক্ট ভিজিলেন্স এণ্ড মনিটৰিং কমিটি অন এডুকেশ্যন তাত জিলা পৰিষদ পঞ্চায়তী ৰাজ ব্যৱস্থাৰ জিলা পৰিষদৰ সভাপতিগৰাকী CEO গৰাকী যিজন ADC থাকে ইনচাৰ্জ এডুকেশ্যন তেওঁ থাকিব জিলা শিক্ষা বিষয়া তাত উপস্থিত থাকে তাত সেই কমিটিখনত থাকিব তাৰমানে ISO থাকিব ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰো থাকিব তাত এজন ছ'চিয়েল ৱৰ্কাৰো থাকিব আৰু এই কমিটিখনে সামগ্ৰিকভাৱে জিলাখনৰ শৈক্ষিক ক্ষেত্ৰৰ তেওঁলোকে সময়ে সময়ে মিটিং অনুষ্ঠিত কৰি পৰ্যালোচনা কৰিব মূল অবজেক্টিভটো হৈছে যে আমাৰ একেবাৰে তৃণমূল পৰ্যায়ত থকা শিক্ষানুষ্ঠানসমূহত টিচাৰ এটেণ্ডেঞ্চ ছাত্ৰ ছাত্ৰীৰ এটেণ্ডেঞ্চ ছাত্ৰ ছাত্ৰীৰ ড্ৰপ আউট তাত থকা খোৱা পানীৰ সমস্যা তাত থকা বিজুলী সংযোগৰ সমস্যা এই সমস্যাসমূহ সমাধান কৰাৰ কাৰণে এই জিলা পৰ্যায়ৰ কমিটিখনে কাম কৰিব খবৰ আৰু আছে সময়তে বিৰতি